ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে উত্তৰাখণ্ডত এই খেল অনুষ্ঠিত হ'ব আৰু এই খেলত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটোক আজি আনুষ্ঠানিকভাৱে শুভেচ্ছা প্ৰদান কৰা হয় আৰু যিটো কিট খেলুৱৈসকলক বিতৰণ কৰা হৈছে কিটটো লঞ্চ কৰা হয় আৰু মোৰ দৃঢ় বিশ্বাস যে এইবাৰ আমাৰ দলটোৱে পূৰ্বতকৈ অধিক ভাল খেল প্ৰদৰ্শন কৰিব পাৰিব কাৰণ অসম চৰকাৰৰ তৰফৰ পৰাও এই গোটেই আমাৰ দলটোক উত্তৰাখণ্ডত সুকলমেৰে খেলাৰ পৰিৱেশ নিৰ্মাণ কৰাৰ উদ্দেশ্যে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আন্তৰিকতাৰে খেলুৱৈসকলৰ প্ৰতি তেখেতে শুভেচ্ছা প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰিছে গতিকে মোৰ দৃঢ় বিশ্বাস যে আজি যিটো উৎসাহ উদ্দীপনা খেলুৱৈসকলৰ মাজত আছে এই উৎসাহ উদ্দীপনা তেখেতসকলে নিশ্চিতভাৱে প্ৰতিযোগিতাত ইয়াক অধিক উজ্জীৱিত কৰি তুলিব আৰু সকলোৱে ভাল ফলাফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব অসম দলটোক আজি তেওঁলোকৰ সাজ পোছাক তেওঁলোকৰ পাৰিতোষিক আৰু বিমানৰ টিকেট তথা তেওঁলোকৰ আনুষ্ঠানিকভাৱে আজি বিদায়জন অনুষ্ঠানটো অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানটো আৰু আমি আগন্তুক ৰাষ্ট্ৰীয় গেমছত আমি আশা ৰাখিছো এবাৰ অসম দলটো অত্যন্ত শক্তিশালী বহুকেইগৰাকী তাৰকা খেলুৱৈ আমাৰ অলিম্পিক পদক বিজয়ী লাভলীনা অলিম্পিয়ান শিৱ থাপা অৰ্জুন জয়ন্ত তালুকদাৰ দৰে যিহেতু খেলুৱৈ অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছো অসম দলটো এবাৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব 23টা ইভেণ্টত আৰু 237 গৰাকী খেলুৱৈ তথা সৰ্বমুঠ 325 জনীয়া এটা কণ্টিনজেণ্ট আশা ৰাখিছো আমি তাৰ আশে পাশে থাকিম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে উত্তৰাখণ্ডত এই খেল অনুষ্ঠিত হ'ব আৰু এই খেলত অংশগ্ৰহণ কৰিবৰ বাবে অসম দলটোক আজি আনুষ্ঠানিকভাৱে শুভেচ্ছা প্ৰদান কৰা হয় আৰু যিটো কিট খেলুৱৈসকলক বিতৰণ কৰা হৈছে কিটটো লঞ্চ কৰা হয় আৰু মোৰ দৃঢ় বিশ্বাস যে এইবাৰ আমাৰ দলটোৱে পূৰ্বতকৈ অধিক ভাল খেল প্ৰদৰ্শন কৰিব পাৰিব কাৰণ অসম চৰকাৰৰ তৰফৰ পৰাও এই গোটেই আমাৰ দলটোক উত্তৰাখণ্ডত সুকলমেৰে খেলাৰ পৰিৱেশ নিৰ্মাণ কৰাৰ উদ্দেশ্যে সকলো ধৰণৰ সহযোগিতা আগবঢ়াইছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আন্তৰিকতাৰে খেলুৱৈসকলৰ প্ৰতি তেখেতে শুভেচ্ছা প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ চৰকাৰী সুবিধা প্ৰদান কৰিছে গতিকে মোৰ দৃঢ় বিশ্বাস যে আজি যিটো উৎসাহ উদ্দীপনা খেলুৱৈসকলৰ মাজত আছে এই উৎসাহ উদ্দীপনা তেখেতসকলে নিশ্চিতভাৱে প্ৰতিযোগিতাত ইয়াক অধিক উজ্জীৱিত কৰি তুলিব আৰু সকলোৱে ভাল ফলাফল প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিব অসম দলটোক আজি তেওঁলোকৰ সাজ পোছাক তেওঁলোকৰ পাৰিতোষিক আৰু বিমানৰ টিকেট তথা তেওঁলোকৰ আনুষ্ঠানিকভাৱে আজি বিদায়জন অনুষ্ঠানটো অনুষ্ঠিত হয় আৰু এই অনুষ্ঠানটো আৰু আমি আগন্তুক ৰাষ্ট্ৰীয় গেমছত আমি আশা ৰাখিছো এবাৰ অসম দলটো অত্যন্ত শক্তিশালী বহুকেইগৰাকী তাৰকা খেলুৱৈ আমাৰ অলিম্পিক পদক বিজয়ী লাভলীনা অলিম্পিয়ান শিৱ থাপা অৰ্জুন জয়ন্ত তালুকদাৰ দৰে যিহেতু খেলুৱৈ অংশগ্ৰহণ কৰিব আমি আশা ৰাখিছো অসম দলটো এবাৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিব 23টা ইভেণ্টত আৰু 237 গৰাকী খেলুৱৈ তথা সৰ্বমুঠ 325 জনীয়া এটা কণ্টিনজেণ্ট আশা ৰাখিছো আমি তাৰ আশে পাশে থাকিম